হেৰি শুনিছেনে কলৈ যায় তেওঁৰ পৰা যে যি দেখিছোঁ উপায় নোহোৱা হৈছে আৰু দেই ক'ৰবালৈ যাওঁ বুলি সাজু হওঁহে হাততে বজাৰৰ দীঘলীয়া লিষ্টখন লৈ পিছফালে আহি থিয় হ'বহি মোক দেখাৰ লগে লগে এই অকল বজাৰখনলৈ মনত পৰে নি বাৰু আপুনি দেখোন মুখে মাত নিদিয়া হ'ল যে কি হ'ল কি চিন্তা কৰি আছে ক'ৰবালৈ ওলাই যোৱাৰ সময়ত পিছফালৰ পৰা এনেকৈ মাতিবলৈ নাপায় নহয় হ'ব দিয়ক মোক এতিয়া বাৰু আপুনি সেইবিলাক কথা শিকাব নালাগে বজাৰলৈ যায় যদি ঘূৰি আহোঁতে কণবিলাহী কেইটামান লৈ আহিব মই আকৌ বজাৰলৈ নাযাওঁ নহয় পটকৈ চাৰিআলিৰ পৰা এপাক আহোঁগৈ আৰু তোমাকনো এতিয়া কণ বিলাহী কেলৈ লাগে ঘৰৰ পিছফালে দেখোন গোটেই বিলাহী খাবই পৰা নাই গেলি গৈছেগৈ ঘৰৰ পিছফালে কেইজোপানো বিলাহী আছে দুজোপামানহে আছে আৰু সেইদিনা বৰষুণ দিওঁতে গোটেই পকা বিলাহীগাল গেলিয়াই থাকিলে আৰু চাৰিআলিতে আপুনি বিলাহী পাব চিন্তা কৰিব নালাগে লৈ আহিব ঘূৰি আহোঁতে হ'ব বাৰু দিয়া তোমাৰ কথানো ক'ত পেলাব পাৰি কিমান আনিব লাগিব 5 কেজিমান লৈ আহিব কি কথা কোৱাহে কি কৰিবাহে তুমি কণ বিলাহী 5 কেজিকৈ এইকেইদিন চাগে ভাতৰ লগত অকল কণ বিলাহীয়ে কণীয়ে ভাজি খুৱাম বুলি ভাবিছা ঘৰত কুকুৰাজনীয়ে কণী পাৰি আছে নহয় সময়ো বেছি নালাগে সেইখন বনাবলৈ নহয় কিনো কথাবোৰ কয় আপুনি সেইদিনা মোবাইলত কণ বিলাহী আচাৰ বনোৱা দেখিলোঁ নহয় ইমান যে ধুনীয়াকৈ বনাইছে ময়ো মনত থৈ লৈছোঁ মই ভাবিছোঁ সেইকাৰণে অকণমান বনাই চাওঁ সেইটো কথা হ'ব দিয়া থোৱা নেলাগে আৰু তুমি বিলাহীবোৰ এনেই নষ্ট কৰিবলৈ 2 বছৰমান আগতে যে তুমি এবাৰ আচাৰ বনাইছিলা মনত আছেনে সোৱাদটো আজিও পাহৰিব পৰা নাই এতিয়াও জিভাত লাগি আছে বুজিছা থোৱাহে তুমি আৰু আচাৰ বনাব নালাগে আপুনি মোক এনেকৈ ঠাট্টা কৰি কথা নক'ব দেই এবাৰ বেয়া হ'ল বুলিয়ে যে এবাৰো বেয়া হ'ব কিবা কথা আছে নেকি আৰু মই এবাৰ কিবা নিজে বেয়া কৰোঁ বুলি বেয়া কৰি দিয়া নাছিলোঁ নহয় যিটো আনিবলৈ কৈছে আপুনি মুঠতে সেইবোৰ মনে মনে লৈ আহিব যেনেকৈ বনাওঁ যি কওঁ সেইটো মোৰ কথা বাকীখিনি মোৰ দায়িত্ব হ'ব বাৰু দিয়া লৈ আহিম তোমাৰ কথাও পেলাব পাৰিনে এয়া লোৱা তোমাৰ কণ বিলাহী এবাৰ যি কৰা কৰি থাকা গৈ যোৱা গুটিমা বিলাহীকেইটা কিন্তু তোমাৰ দৰে একেই দেই গোলমোল ৰঙা ধুনীয়া কিনো কথাবোৰ কয় আৰু দেই আপুনি ইমান ডাঙৰ ল'ৰা এটা বাপেক হ'ল লাজো নাই চোৱা আকৌ কেনেকুৱা কথাবোৰ কৈছে এইবোৰ স্বভাৱ যে নুগুচিলে আৰু খংটো দেখুৱাইছা বাৰু কিন্তু পেটে যে ভালো পাইছা গুটিমা তোমাৰ মুখখন দেখিলে কৈ দিব পাৰো কোনটো কথাত ভাল পোৱা কোনটো কথাত বেয়া পোৱা দিয়া দেউতা মায়ে যোৱাবাৰ বনোৱা আচাৰখিনিলে মনত পৰেনে এইবাৰ কি হয় ঠিক নাই অথনিৰ পৰা টেঙা কিবা জ্বলাহে গোন্ধাই আছে মায়ে বনোৱা আচাৰ খাব আৰু লোৱা ডাঙৰকে নেহাঁহিবি মায়ে শুনিব লাগিলে গোটেই সোপা আনি মূৰতে ঢালি দিব এনেও আচাৰখিনি হোৱা নাই যেন লাগিছে ভিতৰি চাগে বেয়া খং উঠি আছে মাৰে বাপেক পুতেকে কি ফিচিঙা কৰি আছে মোলে চাই আচাৰখিনি যে পানী এগালমান ওলাই ল'লে অকণমান সহায় কৰোঁ সেইটো হ'লে কাৰো জ্ঞান নাই আমিনো কি জানো তুমিনো কেনেকে বনাইছা তুমিহে বোলে মোবাইলত চাই শিকি থৈছা কেনেকে কি বনাই আমিতো নেজানোৱেই নে কি ক গুটি তো দেউতা মইনো কি জানো আমিতো আচাৰখিনি হ'লে খাম বুলিহে ৰখি আছো আচাৰ কি হয়গে ঠিক নাই হয়নে নহয় তাৰো ঠিক নাই খোৱা কথা ক'লেই বৰ খকুৱা ল'ৰা এটা তুলিলোঁ দেই মই তুমিহে আকৌ 5 কেজি বিলাহী একেলগতে দি দিছা মই দেখোন কৈছিলোৱে তোমাক একেদিনাই ইমানকে বনাব নালাগে বুলি ইমান সোপা বিলাহী পানী একেৰাহিমান ওলাবই ন এতিয়া হ'ব দিয়ক আপুনি বৰ বেছিকৈ কৈ আছে মই কৰিম নহয় যি কৰিব লাগে কিনো বেছিকৈ ক'লোহে তুমি নজনাটোহে শিকাই দিছোঁ কিবা এটা শিকাই দিলে ভালকৈ শিকি ল'ব লাগে আকৌ মানে একেবাৰে মৰম কৰি একদম মৰপতে উঠি ল'লে হ'ব আচাৰখিনি কেনেকৈ বনাই মোবাইলত মইহে চাই থৈছোঁ একো নজনাকৈ বনাই থকা নাই নহয় মই এই কৃষ্ণ গোসানী কৃষ্ণ দায় দোষ নধৰিবা ভুলতে কৈ পাইছিলোঁ দিয়া লাগি থাকা বেছিকৈ কৈ থাকিলে মই কিন্তু আধাতে এৰি গুচি যামগৈ আকৌ বাপেক পুতেকে যি বনাই থাকিব তেতিয়াহে গম পাব দেউতা আচাৰখিনি হোৱা নাই যে মাৰ ভাগৰ ভিতৰি খং উঠি গৈছে আপুনি আৰু মাৰ লগত লাগি থাকিব নালাগে মনে চাই থাককচোন মই জানো নহয় তোমাৰ স্বভাৱ মায়ে যে তেনেকৈ কৰিব মই জানিছিলোৱেই তোমাক নাজানিবলৈ বাকী নাই নহয় গুটি মাক মই তোমাৰ মুখখন দেখিয়ে কৈ দিব পাৰো কোনটো সময়ত কি কথা ভাবি থাকা হয়নে নহয় দেউতা বোপাই তোকনো এইবোৰ কথা কোনে কয় ক'ত শুনিলি তই কেলে অথনি ৰাতিপুৱা আপুনি আহি যে মাক বিলাহীখিনি দিছিলে তেতিয়া দেখোন আপুনি কৈ আছিলে ৰ'ব আজি আচাৰখিনি বনাই হৈ লওক আপোনাক দি আছো আজি ভালকে হেকা মানে বোপাই তই এইবোৰ কথা যি শুনিলি আৰু দেই আৰু কাৰো আগতে এইবোৰ কথা কৈ নুফুৰিবি আৰু তোমাৰক মই এনেই জোকাইছিলোহে লাজ নাইকিয়া মানুহ পালে এতিয়া মছলাটো
আৰু এইবোৰ আচাৰ হয়গৈ নে কি হয়গৈ হ'বগৈ আৰু দেই এনেই গোটাই ল'লোঁ এনেই মিছামিছি এখন সময়ো বৰবাদ ল'ৰা আগত লাজো পালোঁ আজি দিনটোৱে বেয়া আছিলে মোৰ অ মা তুমিনো কেলে ইমান লাজ কৰিছা দেউতাইনো কি বেয়া কথা ক'লে দেউতাই তোমাক কিবা কিছ দিয়া কথা কোৱা নাই নহয় কোৱা মইনো কি ইমান ডাঙৰ কথাটো ক'লো মা দেউতাই দুফালে এনেকৈ চিটিকি পৰিলেগৈ যে নে মোৰ কথাতে ইমান বল আছে পাই তই গম পালি নহয় তোৰ কথাত ঢেৰ বল আছে কেনেকৈ মায়ে মই ইফালে সিফালে দুটা চিটিকি পৰিলোকে দেখা নাই তই ইয়াতকৈ বেছি কিবা জানো যদিও ক'ব নালাগে দে মোক গোসাঁই ৰক্ষা কৰা সেয়া তুমি পুতেৰাৰ ইংৰাজী শুনিয়ে সময় নষ্ট কৰি থাকিব নালাগে দিয়া আচাৰ খেলিলেও মন কৰাচোন ডেইলি কিজানি বৰ বেয়া গোন্ধাইছে মই ঠিকেই ভাবিছিলোঁ আজি মোৰ কিবা দিনটোৱে বেয়া আছিলে ময়ো হ'লে শুওঁগৈহে আৰু দেই ইমান পৰ হ'ল কেতিয়ানো হ'বহে তোমাৰ মোবাইলৰ আচাৰকণ দেউতা মোবাইলৰ আচাৰ নহয় কণবিলাহী আচাৰ কথা ক'বলৈ আহিছ বদমাছ তোৰ কাৰণে হৈছে এইবোৰ তোৰ কথা শুনোতে মাথা ঘোলা হৈ গৈছেগৈ অ মা কাম এটা কৰক নহ'লে পানী শুকোৱা নাই যদি পিঠাগুড়ি আছে নহয় তাই অকণমান দি দিয়ক পিঠাও হ'ব লগতে আচাৰ বুলিও খাম তই ভাল বুদ্ধি এটাই দিলি ৰ বাপেকে অলপ দি চাওঁ যি হয় দেখা যাব দি দিলোঁ এবাৰ যি হয় হ'ব পানীখিনি শুকালে এবাৰ ধুনীয়াকৈ গোট মাৰিলে হ'বগৈ চাগে দেই দেউতা আচাৰ খাবলৈ পাম এবাৰ এইবোৰ কি হ'ল আকৌ পিঠাখিনি ঢালি দিয়াৰ লগে লগে গোটেইখিনি চপৰা মাৰিলে যে টান টান হৈ থাকিলে গোটেই শুনিলি কেনেকৈ খটক খটককৈ বাঢ়িছে মা মই থাকোঁতে ন আপুনি কিহৰ চিন্তা কৰিব লাগে এইবাৰ আপুনি গৰম পানী অকণমান ঢালি দিয়ক নহ'লে আচাৰ দেখিব একেবাৰে উতলি আহিব লগে লগে খাবই পৰা হৈ যাব ৰ ঢালি দিওঁ নহ'লে দিলোঁ গুটি তই একেবাৰে মোৰ ওচৰতে থাক দেই বাপে থকা নথকা একেই একো এটা শিকায়ো দিব নাজানে গুটি এইবাৰ কি কৰোঁ গোটেইখিনি দেখোন কিবা পেলপেলীয়া কিবা ভেকেটাহে গোন্ধালে দেউতা মই আৰু একো নাজানো মই কি কৰোঁ এতিয়া গুটি মোৰ হাততো এটাই উপায় আছে পলা ইয়াৰ পৰা বাপেক পুতেক দুয়োটাই পলালে ময়ো গম পালোঁ মোৰ দ্বাৰা আচাৰ বনোৱা নহ'বগৈ আৰু সেয়া ভাতকেইটাৰ লগতে কালি বনোৱা আচাৰ অকণমানো দিবা